চাওক মই আপোনালোকক দেখুৱাওঁ এখন ইমান সুন্দৰ হৈছে চাওক চাউলৰ গুড়ি আৰু ড্ৰাই ফ্ৰুটছৰ গুড়িৰে এনেকৈ মিঠাইটো বনালোঁ খাবলৈও বহুত টেষ্টি হয় প্লাছ হেল্ডি হয় আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব কেনেকৈ বনালোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ আজি আমি চাউলৰ গুড়িৰে হেল্ডি মিঠাই এবিধ বনাম হেল্ডি মিঠাইটোৰ কাৰণে লৈছোঁ এয়া ডেটছ লৈছোঁ এনেকুৱা ড্ৰাই ডেটছ যিটো 8টা লৈছোঁ আৰু এনেকুৱা আলমণ্ড লৈছোঁ 100 গ্ৰাম এইখিনি মই তিয়াই ৰাখিছোঁ 4 ঘণ্টা হ'ল এতিয়া এইখিনি মই বাকলিটো এৰুৱাই লওঁ আলমণ্ডৰ বাকলিটো এনেকৈ এৰুৱাই দিব চাওক এনেকৈ মই এইখিনি এৰুৱাই লওঁ এনেকৈ এৰুৱাম আলমণ্ডখিনি এনেকৈ দিম আৰু ডেটছটো আপোনাৰ এনেকৈ গৰম পানীত তিয়াই থৈছিলোঁ মই এই গুটিটো মই পেলাই দিম বাকী এইখিনি এনেকৈ এৰুৱাই লওঁ গোটেইখিনি পিচ কৰি লৈছোঁ এতিয়া মই এইখিনি একেলগে মিক্সিত পিচি ল'ম আৰু এইখিনি লৈছোঁ মাখানে 1 কাপ হ'ব 50 গ্ৰামমান হ'ব আৰু কাজু তেনেকৈ 50 গ্ৰামমান হ'ব এইখিনি পিছত ছেপাৰেটকৈ মই অলপ ভাজি মিক্সিত গুড়ি কৰিম প্ৰথমে এইখিনি মই এতিয়া ইয়াত দি দিছোঁ এইখিনি পিচি আনিলোঁ চাওঁ এনেকুৱা হৈছে বুজিলে অলপ আধা দৰদৰীয়া টাইপ কৰিছোঁ তেতিয়া খাবলৈ বেছি টেষ্ট হ'ব মিঠাইটো আমি পেনখন বহুৱালোঁ গেছটো আমি মাখানাখিনি এনেই ভাজিম আমি একো ঘিউ চিউ নিদিওঁ আৰু কাজুখিনিও একেলগে দি দিছোঁ এইখিনি অলপ ভাজিম ধৰক 1.5 মিনিট মান হৈ গ'ল এইখিনি অফ কৰিলোঁ 1.5 মিনিট হ'ল আমি প্ৰথমতে চেনি চিৰাপখিনি বনাই লওঁ 1 কাপ পানী দিছোঁ চাওক এনেকুৱা কাপত 1.5 কাপ চেনি মই চিৰাপখিনি উতলিছোঁ চাওঁ অলপ মানে এটা তাৰ বন্ধাকৈ চাওঁ আৰু এইখিনি হ'লে আৰু অফ কৰি থওঁ এতিয়া গাখীৰ লৈছোঁ আধা লিটাৰ এইখিনি আমাৰ গৰমটো কুহুমীয়া হৈ আছে আমি ইয়াতে এই পাউডাৰ গাখীৰ আধা কাপ লৈছোঁ এইখিনি আমি ইয়াত গুলি দিওঁ এতিয়া গাখীৰত মিঠাইটো খাবলৈ বেছি টেষ্ট হ'ব তেতিয়া অলপ ডাঠকৈ ভাল হ'লে ডাঠ হ'লে গাখীৰটো এইখিনি মই গুলি ল'লোঁ এইখিনি হৈ গ'ল এতিয়া আমি পেনখন বহাই দিওঁ ঘিউ দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ চাউলৰ গুড়িখিনি ভাজি লওঁ 1 কাপ আছে চাউলৰ গুড়ি আমাৰ চাউলৰ গুড়িখিনি 5 মিনিট ভজা হ'ল মিডিয়াম ফ্লেমত এতিয়া মই ইয়াতে এই ড্ৰাই ফ্ৰুটছ যিখিনি কৰিছিলোঁ ডেটছ আৰু আলমণ্ড এইখিনি গুড়িখিনি দি দিছোঁ লগত ইয়াৰ লগতে আমি কাজু আৰু মাখানে যে পিচি আনিছিলোঁ এয়া চাওক গুড়ি এইখিনিও দি দিছোঁ এতিয়া আমি এইখিনি অলপ সময় লাৰি থাকিব লাগিব 2 মিনিটমান লাৰিম
গাখীৰৰ লগত যে আমি পাউডাৰ গাখীৰ গুলি দিলোঁ এইখিনি ইয়াত দি দিম। ইয়াত আধা লিটাৰ আছে টোটেল। আমি প্ৰথম 1.5 কাপমান দিলোঁ। গোটেইখিনি পানী গাখীৰখিনি শুহি গ'ল চব। চাউল আছে যে চাউলৰ গুড়ি। এতিয়া আমি ইয়াতে চিৰাপখিনি দি দিম, চেনি চিৰাপখিনি। প্ৰথমতে ইলাচি পাউডাৰ 1 চামুচ দি দিছোঁ। এতিয়া আমি চিৰাপখিনি দি দিওঁ। চিৰাপখিনি ঢালি দিছোঁ। এতিয়া আমি এনেকৈ ভাজিব লাগিব। আমি ইয়াতে অলপ ফুড কালাৰ দি দিওঁ, য়েলো কালাৰ, দেখিবলৈ ভাল হ'ব। এতিয়া আমি ইয়াতে অলপমান 1 চামুচমান ঘিউ দি দিওঁ। আন্দাজত দি দিছোঁ। 1 চামুচ ঘিউ দি দিলোঁ। এয়া চব আমাৰ ভজা হ'ল। বুজিছেনে? এৰি গৈছে একদম কেৰাহীৰ পৰা। কিমান ধুনীয়া হৈ গৈছে ন মিঠাই। এয়া হৈ গ'ল চব। মই এতিয়া গেছটো অফ কৰি দিওঁ। এতিয়া আমি এই প্লেটখনতে আমি ঢালি ল'ম সেইখিনি। তলত আমি পিস্তা দি দিছোঁ। কিচমিচ কেইটামানো দি দিলোঁ। এতিয়া আমি এখনত দি লওঁ। এইখিনি এনেকৈ কৰি ল'লোঁ। আৰু অকণ পিস্তা দি দিছোঁ ইয়াতে। হৈ গ'ল। এতিয়া এই মিঠাইখিনি মই ফ্ৰিজত 1 ঘণ্টা ৰাখি থ'ম। তাৰপিছত আপোনালোকক দেখুৱাম। এয়া আমি 1 ঘণ্টা পিছত উলিয়ালোঁ। 1 ঘণ্টা হৈ গ'ল। মই কাটিম। কিমান সুন্দৰ হৈছে চোন। চাওক মই আপোনালোকক দেখুৱাওঁ এখন। ইমান সুন্দৰ হৈছে চব। চাওক এইফালৰ পৰা হৈছে চব ইমান ধুনীয়া হৈছে। বহুতেই টেষ্টি হয়। চাওক যদি মোৰ বনোৱা নিয়মটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰি ল'ব। চাওক এনেকুৱা হৈছে। দুখন মই আপোনালোকক দেখুৱাই দিছোঁ। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। থেংক ইউ।